বলক আজি আপোনাক আকৌ এটা নতুন ভিডিঅ' লৈ আগবঢ়াই দিছোঁ। আপোনালোকে নতুন নতুন বাদ্যযন্ত্ৰ যিটো আমাৰ অসমীয়া সমাজৰ পৰা হেৰাই গৈ আছে, তো এনেকুৱা আজিকালি খুৰাৰ চিনাকি কৰি দিছোঁ পুনৰবাৰ। পোনা খুৰা হয়, আমি পোনা খুৰা বুলিয়ে চবে চিনি পাওঁ। আমি আমাৰ ঘৰুৱা মানুহ, আমাৰ একে গাঁৱৰ ওচৰা ওচৰি। তেখেতে এখন কি বজাই শুনাব? এখন বিন। বাৰু এখন হৈছে আৰু বেলেগ এখন বজাৰ। আজি আহিছিলোঁ বেলেগ এটা কামত, তো তেখেতক লগ পাই বহুত ভাল লাগিলে। আৰু তেখেতৰ বহুতখিনি বস্তু, এইখিনি মেৰামতিও হ'ব ইয়াত। আপোনালোকে অকল লৈছে যে আকৌ পিছত মেৰামতি কৰিবলৈ বেলেগ ক'ৰবাত যাবও নালাগে। এখন দুটাৰা, এখন দুটাৰা। আজিকালি এইবোৰ বস্তু চিনি নাপায় বহুত ল'ৰা ছোৱালীয়ে। মোৰ দোকানত যিখিনি মেণ্ডুলিন হওক, উকুলেলে হওক, এইখিনি আছে, এইখিনিয়ে মানুহবোৰে চিনি নাপায়। আৰু এইবোৰ সমাজৰ পৰাতো হেৰাই গৈছেগৈ। এতিয়া আমাৰ অসমীয়া সমাজত বহুতখিনি বাদ্যযন্ত্ৰ হেৰাই গৈছেগৈ। তো তেখেতে এইবোৰ ধৰি ৰাখিছে। আৰু এইখন কি বুলি কয়? একতাৰা। এখন একতাৰা হয়। কি সুন্দৰ, কি সুন্দৰ মাত। এইখনৰ কিবা অকণমান ডিফেক্ট আছে হেনো, এইখনৰ মাতটো ফাটি গৈছে। তো বেলেগ এখন শুনা আছে। এইটো টিউনিং হয় ন? আপোনাক ষ্ট্ৰিং লাগিলে ষ্ট্ৰিং মোৰ দোকানৰ পৰা ল'ব পাৰিব আপুনি। বাৰু হ'ব, এইখিনি আপোনালোকক দেখাই দিছোঁ। আৰু আপোনালোকক এটা ডাঙৰ বস্তু দেখাই ৰাখোঁ। ইয়াত দেখিছে কমেও 10-15টা বৈয়াম আছে। 10-15টা বৈয়ামত গোটেইখিনিতে গগনা বনাই ষ্টক ৰাখি দিছে। ঠিক আছে। আৰু এটা বস্তু আপোনালোকক দেখাই আছোঁ। এই যে খুৰাৰ এইখিনি দেখিছে নহয়, এইখিনি হৈ গ'ল খুৰাই বিহুৰ বা অনুষ্ঠান প্ৰতিষ্ঠানত লাভ কৰা প্ৰশংসা পত্ৰ, সেইখিনি। আৰু দ্বিতীয় এটা বস্তু দেখাই আছোঁ আপোনাৰ, এই গগনা বনাবৰ কাৰণে, গগনা টকা বনাবৰ কাৰণে এইখিনি ষ্টক ৰাখি থৈছে, বাঁহ যিখিনি। ঠিক আছে। আৰু আপোনালোকক এতিয়া দেখাই আছোঁ খুৰাই পেঁপা দেখাব। পেঁপা দেখিলে, পেঁপা মহৰ শিঙৰ পেঁপা যিহেতু। এইখিনি আপোনালোকক মই আপোনালোকক এইটো কাৰণে দেখাই আছোঁ, এই বস্তুখিনি যিহেতু পাবৰ কাৰণে বহুতেই টান আজিকালি। তো মই এইখিনি আপোনালোকৰ কাৰণে নাৰায়ণপুৰত, বিশেষকৈ নাৰায়ণপুৰত আগবঢ়াম বুলি মই ওলাইছোঁ। আৰু এইখিনি আপোনালোকে চাই লওক। খুৰাই বজাই শুনাব এতিয়া পেঁপা। আপোনাৰ এইকেইটা প্লাষ্টিকৰ বাঁহী নহয় জানো? পাইপৰ বাঁহী। জুৰীয়া কেইযোৰ আছে? 3যোৰ। অঁ, বৰ্তমান জমা। বাৰু এইখিনি আপুনি কাষ্টমাৰক কি দামত বিক্ৰী কৰে? 10-12 হাজাৰ টকাত এযোৰ পেপাৰ, জুৰীয়া পেপাৰটো যায় ন? জুৰীয়া পেপাৰ 10-12 হাজাৰ টকাত গ'লে। আৰু আপুনি ছিংগল যিবোৰ পেপাৰ হয় সেইবোৰ ছিংগল মানে হেৰি লৈ আৰু সাইজ লৈ ছিংগল পেপাৰ এতিয়া বৰ্তমান নাই ভাল, 3টা আছে মাত্ৰ ছিংগল পেপাৰ। ছিংগল পেপাৰবোৰ কি দামত বিক্ৰী কৰে? 700-800
700 800 নে 7000 700 800 টকাত পালেতো আৰু বেপাৰ কথাই নাই মহৰ শিঙৰ পাবলৈ নাই আজিকালি সেইটোৱে তাৰপিছত হ'ব তেতিয়া আপোনাক এৰিছোঁ আৰু খুৰাই বনাই থোৱা আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক খালৈ এলুমিনিয়ামৰ খালৈ বনাই থৈছে খালৈ দেখাই এইকেইটা হৈ গ'ল আপোনালোকে খালৈ দেখিবলৈ পাইছে এইবোৰ অজৰমৰ খালৈ হ'ব এইবোৰ এলুমিনিয়াম দি বনাই থোৱা আছে এইবোৰ এলুমিনিয়াম তাঁৰ দি এইবোৰ খালৈ বনাই ৰাখিছে তো এইবোৰ আমাৰ খালৈ আজিকালি পাবলেই নাই দেখিবলৈ বনোৱা মানুহেই নাই ক'ৰবানো পাব এইখিনি বনাই ৰাখিছে তো ভিডিঅ'টো আজি আপোনালোকক হঠাতে বনাব লগা হ'ল আৰু ভিডিঅ'টো আপোনালোকক এনেকৈ আগবঢ়ালোঁ আপোনালোকে মৰম চেনেহ আগবঢ়াব মোলৈ আৰু মই আপোনালোকক এনেদৰে ভিডিঅ'বোৰ দি আপোনালোকৰ এনেকৈ গাঁৱলীয়া মানুহবোৰে কি কৰি আমাৰ সমাজখন বচাই ৰাখিছে আমাৰ কলা সংস্কৃতি বচাই ৰাখিছে তাকে দেখাবৰ কাৰণে আগবঢ়াম ময়ো আপোনালোকে মৰম চেনেহ দিব ইয়াকে কৈ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই